যেহেতু এই যেটো অনুষ্ঠান মহান অনুষ্ঠান এটা আমি অনুষ্ঠিত কৰিবলৈ গৈ আছো আৰু এই মহান অনুষ্ঠানটোৰ প্ৰস্তুতি পৰ্বত যেহেতু মনোজ মহন্ত ডাঙৰীয়াই গুৰি ধৰিছে আমি দেখিছো ইতিমধ্যে গতিকে অভিনন্দন অনুষ্ঠানটোৰ মূল সমিতি সভাপতির বক্তব্য সভাপতির বক্তব্য মানে বিশেষ বক্তব্য নাই মই ক'ব খুজিছোঁ কেনে এই ছাৰৰ দিনত যিটো হৈছিলে মেডিচাৰৰ দিনত সেইটো এটা ৰেকৰ্ডেড পিৰিয়ড আৰু মইতো ভাবোঁ এইটো ক্লাইমেট ৰঘুনাথ চৌধুৰীৰ ক্ষেত্ৰত উন্নত পর্যায়ের বিকল্প আছে সভাপতির বক্তব্য সভাপতির বক্তব্য মানে বিশেষ বক্তব্য নাই মই ক'ব খুজিছোঁ কেনে এই ছাৰৰ দিনত যিটো হৈছিলে মেডিচাৰৰ দিনত সেইটো এটা ৰেকৰ্ডেড পিৰিয়ড আৰু মইতো ভাবোঁ এইটো ক্লাইমেট ৰঘুনাথ চৌধুৰীৰ ক্ষেত্ৰত উন্নত প্ৰাক্তন ছাত্ৰ আছে প্ৰাক্তন শিক্ষক আছে ইয়াৰে আৰু এই অঞ্চলৰ বহুতখিনি মানুহ আহিছে এটা বিশেষ উদ্দেশ্যত লগ হৈছিলোঁ উদ্দেশ্য এইটোৱে যে সমাজৰ যিসকল গুণী জ্ঞানী ব্যক্তি আছে তেওঁলোকক যদি আমি জীৱিত অৱস্থাতে তেওঁলোকৰ কৰ্মৰাজিৰ বিষয়ে এটা আমি মূল্যায়ন কৰিব পাৰোঁ মানুহজনে জানিও ভাল পায় আৰু সেইটো এটা আমাৰ দায়িত্ব আৰু সেই দায়িত্ব হিচাপে আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি কথা পাতি পেলাই আজিৰ দিনটো ঠিক কৰিছিলোঁ যে আমি ছাৰৰ নামত এখন অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিম আৰু ৰাইজৰ যিটো ইয়াত সঁহাৰি আপোনালোকে দেখিছে আজি ইমান মানুহ আহিছে ৰবিবাৰ জেনেৰেলি এনেকুৱা মিটিঙত ইমান মানুহ নহয় আৰু প্ৰস্তুতি কমিটিখন আমি গঠন কৰিলোঁ খুব ধুনীয়াকৈ হৈ গ'ল তাত এটা গুৰু দায়িত্ব মোকো দিয়া হ'ল সভাপতি হিচাপে আমি আমাৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিম আৰু প্ৰাক্তন ছাত্ৰ বহুত কেইগৰাকী আমি ইয়াত আছোঁ এই অঞ্চলৰ অভিভাৱক স্বৰূপ কেইবাগৰাকীও ব্যক্তি ইয়াত দায়িত্বত আছে আমি এখন সুন্দৰ পৰিকল্পনাৰে এখন ভাল তেখেতৰ অভিনন্দন গ্ৰন্থ প্ৰকাশ কৰিম আৰু এই চেগতে আমি তেখেতৰ জন্মদিনৰ লগত জড়িত হয় আৰু এই স্কুলখনৰ প্ৰতিস্থাপনাৰ দিনটো 1 জানুৱাৰী গতিকে অহা 2026 চনত 1 জানুৱাৰী তাৰিখে আমি পাৰিলে নহয় নিশ্চয়কৈ আমি কিতাপখনো প্ৰকাশ কৰিম ছাৰক আমি সম্বৰ্ধনা জনাম আৰু তেখেতৰ আমি দীৰ্ঘায়ু কামনা কৰিম যাতে ভৱিষ্যত প্ৰজন্মই মনত ৰাখে যে হয় সমাজত ভাল কাম কৰিলে এনেকুৱাকৈ কোনোবাই মনত ৰাখে এইটো এটা আদৰ্শ হ'ব ভাল লাগিব এইটো খুব ভাল অনুভৱ হৈছে